হেল্ল' ষ্টুডেণ্ট আজি আমাৰ যিখন বিজ্ঞানৰ পেপাৰ আছিলে বিজ্ঞানৰ পেপাৰ কি কুৱেশ্যন আছিলে কুৱেশ্যনবোৰ এনচাৰবোৰ কি হ'ব আমি তাকে চেক কৰোঁ আজি ঠিক আছে কুৱেশ্যন নম্বৰ 1লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 1ত দি আছে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীবোৰ কি হয় পেশীবোৰ যেতিয়া শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় ইয়াৰ অপশ্যন এটো কাৰেক্ট আছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 2 যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ হ'ব ইয়াত যদি চাওঁ আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব এইখন এখন উত্তৰ লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজত কথা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 3টোত যদি চাওঁ যে খালী ঠাই পূৰ কৰিব লাগে ডেছ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া কি হ'ব ইয়াত অপশ্যন বিটো হ'ব পুনঃচক্ৰীয়কৰণ ঠিক আছে কুৱেশ্যন নম্বৰ আমি 4লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 4ত কি হ'ব কুৱেশ্যন নম্বৰ 4ত পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চৌম্বক ক্ষেত্ৰ এখনৰ উত্তৰ দিশলৈ বিচ্যুত কৰিলে চৌম্বক ক্ষেত্ৰখনৰ দিশ হ'ব কি হ'ব ইয়াত চৌম্বক ক্ষেত্ৰখনৰ দিশ নিম্নগামী হ'ব ঠিক আছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ আমি 5লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 5ত কি দি আছে 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য অৱতল দাপোন এখনৰ ভাঁজকেন্দ্ৰ আৰু ফ'কাছৰ মাজত 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ হ'ব কি হ'ব ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব সৎ ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 6লৈ গৈছোঁ আমি কুৱেশ্যন নম্বৰ 6ত আমি মিলাব লাগে চিপকো আন্দোলন কি হ'ব চিপকো আন্দোলন ৰেণীগাঁও হ'ব অমৃতা দেৱী বৈষ্ণৱী কি হ'ব খেজৰালী গাঁও নেক্সট নৰ্মদা বচাও আন্দোলন ক'ত হৈছিলে চৰ্দাৰ সৰোবৰ বান্ধ ঠিক আছে তেতিয়া এইটো আমাৰ কোনটোৰ লগত মিলি হ'ব 1 to R লগত গৈছে 2 to 2P লগত গৈছে ঠিক আছে অপশ্যন আমাৰ চিটো ইয়াত শুদ্ধ উত্তৰ ঠিক আছে কুৱেশ্যন নম্বৰ 7লৈ আহিছোঁ এবাৰ 7ত কি দিয়া আছিলে যে তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয় তেতিয়া যদি আমি ইয়াত চাওঁ অপশ্যন কোনটো কাৰেক্ট হ'ব ইয়াত অপশ্যন ডিটো আমাৰ ইয়াত শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 8লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 8ত কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 9লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 9ত জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে প্ৰবাহিত হয় ইয়াত যদি চাওঁ অপশ্যন আমাৰ বিটো কাৰেক্ট হয় 10% কুৱেশ্যন নম্বৰ 10লৈ আহিছোঁ আমি তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য তেতিয়া ইয়াত আমাৰ অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব কি হ'ব যে জীৱাশ্মজাত ইন্ধনটো ইয়াত শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ আমি 11লৈ আহিছোঁ অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে কি হ'ব ইয়াত অপশ্যন ডিটো শুদ্ধ প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 12লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 12ত দিয়া আছে যে তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা এটা অংগৰ নাম কি ইয়াত অপশ্যন চিটো শুদ্ধ উত্তৰ বৃক্ক বা কিডনী ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 13লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 13 হৃদযন্ত্ৰটো কি হ'ব হৃদযন্ত্ৰ অপশ্যন আৰলৈ আহিব পাম্প কৰিব ই হয়নে ধমনী আৰু হীৰা কি হ'ব ই নলী অপশ্যন পিলৈ যাব আৰ বি চি কি হ'ব আৰ বি চি কি কৰে অক্সিজেনৰ বাহক হয় আৰু অনুচক্ৰিকা কি হয় তেজৰ গোট মৰা তেতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব ইয়াত অপশ্যন বিটো আমাৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ আমাৰ 14লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 14ত কি দি আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় কোষৰ ক'ত হয় অপশ্যন বিটো আমাৰ শুদ্ধ উত্তৰ মাইটকণ্ড্ৰিয়াত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 15লৈ আহিছোঁ উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াত যদি চাওঁ আমাৰ অপশ্যন ডিটো শুদ্ধ উত্তৰ নিৰোধনৰ সময়ত পানী ক্ষয় কমোৱাৰ উদ্দেশ্যে উদ্ভিদে নিজৰ পত্ৰৰন্ধ্ৰ বন্ধ কৰি দিয়ে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 16লৈ আহিছোঁ 16ত কি দিয়া আছিলে মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষী জীৱ হ'ল বহুকোষী জীৱ কি হ'ব ইয়াত অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হাইড্ৰা ঠিক আছে পৰাগযোগৰ সময়ত পৰাগধানী পুংজনন তন্ত্ৰৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে ইয়াত যদি চাওঁ আমাৰ অপশ্যন এটো কাৰেক্ট কাৰণ এটো হৈছে আমাৰ কি হয় ই গৰ্ভমুণ্ড কি হয় গৰ্ভমুণ্ড সেইকাৰণে ইয়াত আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ আমি কুৱেশ্যন নম্বৰ 18লৈ আহিছোঁ যিনে পদাৰ্থ বিনিময় সংঘটিত হয় ক'ত সংঘটিত হয় অপশ্যন চি যৌন প্ৰজনন ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 19লৈ আহিছোঁ উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ কি হৈছে এবাচাইচিট
এচিড ঠিক আছে এবাচাইচিছ এচিড নেক্সট কুৱেশ্যন নম্বৰ 20 লৈ যদি আহোঁ গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল পদক্ষেপ ধনুৰ বাবে সঠিক ক্ৰম কি হ'ব ইয়াত যদি চাওঁ আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব ইয়াত যদি চাওঁ আমাৰ অপশ্যন ডিটো কাৰেক্ট হৈ আছে ঠিক আছে প্ৰেৰণা সংবেদী ফাইবাৰত গতি কৰে তাৰপিছত কি হ'ব প্ৰেৰণা চাইনেপছ পাৰ হয় তাৰপিছত কি হয় ক্ষতিগ্ৰস্ত অংগ উদ্দীপিত হয় নেক্সট পি প্ৰেৰণা মটৰ ফাইবাৰত গতি কৰে ঠিক আছে অপশ্যন ডিটো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ আমি যদি 21 লৈ আহোঁ কুৱেশ্যন নম্বৰ 21ত ওপৰত দিয়া ছবিখনে উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে ইয়াত যদি চাওঁ তেতিয়া আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ পোহৰানুবেগী ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 22 লৈ যাওঁ 22ত কি দিয়া আছে তলৰ কোনটো মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয় ইয়াত যদি চাওঁ আমাৰ অপশ্যন চিটো শুক্ৰবাহী নলী ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি 23 লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 23ত ইয়াত অপশ্যন ডিটো শুদ্ধ উত্তৰ ইয়াত 3 আৰু 4টো ইয়াত কাৰেক্ট হৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ যদি 24 লৈ আহোঁ 24ত 24 কুৱেশ্যন নম্বৰত ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব ইয়াত অপশ্যন চিটো কাৰেক্ট হৈ আছে ঘূৰণীয়া আৰু হালধীয়া হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ যদি 25 লৈ আহোঁ 25ত কোনটো কাৰেক্ট হৈ আছে ইয়াত 25ত আমাৰ অপশ্যন চি কাৰেক্ট হৈ আছে থাইৰক্সিন ঠিক আছে ইয়াত অপশ্যন চিটো কাৰেক্ট হৈছে নেক্সট কুৱেশ্যন নম্বৰ যদি আমি 26 লৈ আহোঁ 26ত তেতিয়া আমাৰ কোনটো অপশ্যন কাৰেক্ট হৈ আছে ইয়াত যদি চাওঁ আমাৰ অপশ্যন বিটো কাৰেক্ট হৈছে ইথেন উৎপন্ন হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ যদি আমি 27 লৈ আহোঁ কুৱেশ্যন নম্বৰ 27ত আমি যদি দাবী আৰু কাৰণকেইটা যদি চাওঁ ইয়াৰ পৰা যদি আমি ক'ব পাৰোঁ কি কোনটো কাৰেক্ট হ'ব আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব বিটো ইয়াত শুদ্ধ উত্তৰ হৈছে এ আৰু আৰ উভয় সত্য এ ইয়াত আৰ এৰ শুদ্ধ ব্যাখ্যা হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি যদি 28 লৈ যাওঁ কুৱেশ্যন নম্বৰ 28ত কোনটো কাৰেক্ট হৈ আছে কুৱেশ্যন নম্বৰ 28ত অপশ্যন বিটো আমাৰ ইয়াত শুদ্ধ হৈ আছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ যদি 29 লৈ যাওঁ কুৱেশ্যন নম্বৰ 29ত অপশ্যন চিটো ইয়াত শুদ্ধ হৈ আছে কুৱেশ্যন নম্বৰ 30ত কোনটো কাৰেক্ট হৈছে কুৱেশ্যন নম্বৰ 30ত প্ৰপানয়িক এচিড ঠিক আছে এইটো কি হয় এটা প্ৰপানয়িক এচিড কুৱেশ্যন নম্বৰ 31ত যদি যাওঁ 31ত কি হ'ব অপশ্যন কোনটো কাৰেক্ট হৈ আছে ইয়াত অপশ্যন ডিটো ইয়াত শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 32 লৈ যাওঁ কুৱেশ্যন নম্বৰ 32ত কি কাৰেক্ট হৈ আছে আমি কুৱেশ্যন নম্বৰ 32 অপশ্যন কেইটা চাওঁ অপশ্যন কেইটাত দিয়া আছে কি দিয়া আছে মিথেন দিয়া আছে ইথেন দিয়া আছে ইথিন আৰু ইথানল দিয়া আছে ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ ইথেন হৈ আছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 33 কুৱেশ্যন নম্বৰ 33 যদি চাওঁ ইয়াত আমাৰ অপশ্যন ডিটো কাৰেক্ট হৈ আছে ঠিক আছে কেলছিয়াম হাইড্ৰক্সাইড নেক্সট কুৱেশ্যন নম্বৰ 34 কুৱেশ্যন নম্বৰ 34 যদি চাওঁ কুৱেশ্যন নম্বৰ 34 আমাৰ অপশ্যন বিটো কাৰেক্ট হৈ আছে ইয়াত ডব্লিউ যাৰ পাৰমাণৱিক সংখ্যা 11 ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 35 কুৱেশ্যন নম্বৰ 35লৈ যদি যাওঁ কুৱেশ্যন নম্বৰ 35ত আমাৰ অপশ্যন চিটো শুদ্ধ হৈছে কাৰ্বন ডাই অক্সাইড আৰু পানী নেক্সট কুৱেশ্যন নম্বৰ 36 কুৱেশ্যন নম্বৰ 36ত কোনটো কাৰেক্ট হৈছে কুৱেশ্যন নম্বৰ 36ত আমাৰ অপশ্যন বিটো ইয়াত শুদ্ধ হৈ আছে C60 37 কুৱেশ্যনটোলৈ গৈছোঁ 37 কুৱেশ্যনটো আমাৰ ইয়াত বেঙুনীয়াটো শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 38 কুৱেশ্যন নম্বৰ 38ত আমাৰ কি শুদ্ধ হৈ আছে ইয়াত অপশ্যন বিটো ইয়াত শুদ্ধ হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 39 কুৱেশ্যন নম্বৰ 39ত ইয়াত এইটো কুৱেশ্যন কোনটো উত্তৰ শুদ্ধ উত্তৰ ইয়াত আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 40 কুৱেশ্যন নম্বৰ 40ত আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ 7টা সহযোজী বান্ধনি আছে নেক্সট কুৱেশ্যন নম্বৰ 41 কুৱেশ্যন নম্বৰ 41লৈ যদি যাওঁ কুৱেশ্যন নম্বৰ 41ত আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ কপাৰ ইয়াত শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 42 কুৱেশ্যন নম্বৰ যদি 42 যদি চাওঁ আমাৰ ইয়াত কি শুদ্ধ উত্তৰ হৈ আছে অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 43লৈ যাওঁ ইয়াতো তেতিয়া অপশ্যন বিটো শুদ্ধ হৈছে 1 আৰু 2 উভয়ে শুদ্ধ 1 আৰু 2 উভয়ে শুদ্ধ ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 44লৈ যাওঁ কুৱেশ্যন নম্বৰ 44 আৰু 45 দুটা আছেগে 44 যদি চাওঁ ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট হৈ আছে 44 কুৱেশ্যন নম্বৰ 44 অপশ্যন ডিটো শুদ্ধ উত্তৰ 4 গুণ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 45 লাষ্ট কুৱেশ্যনলৈ আহিছোঁ লাষ্ট কুৱেশ্যনটোত কি হ'ব ইয়াত অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হৈ আছে তোমালোকৰ কেইটা উত্তৰ শুদ্ধ হৈছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে অ'কে